ডিব্ৰুগড় জিলা সাহিত্য সভা কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। জিলা সভাপতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ তুলি সৃষ্টি হয় এই পৰিস্থিতি। অভিযোগ অনুসৰি অকৰ্তৃত্বশীলভাৱে সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰমেশ্বৰ নলবৰীয়াই ২৮খন শাখাৰ বেলট সংগ্ৰহ কৰি প্ৰাৰ্থী বদন গগৈৰ ঘনিষ্ঠ জনৈক ভূঞাৰ হাতত চমজাই দিছে। অভিযোগ মতে পৰমেশ্বৰ নলবৰীয়াই বদন গগৈৰ হৈ প্ৰচাৰ কাৰ্যতো জড়িত আছে। তদুপৰি বদন গগৈৰ সৈতে ডিব্ৰুগড়লৈ অহা জনৈক ভূঞাৰ হাতত বেলট চমজাই দিয়া কাৰ্যই নিৰ্বাচনী বিধি ভংগ কৰিছে। আনহাতে বিপিন চন্দ্ৰ দত্ত, সুৰেন্দ্ৰনাথ নেওগ আৰু মুস্কান বৰ্মাক লৈ গঠিত নিৰ্বাচনী বিষয়াৰ হাতৰ পৰা কেৱল বেলট সংগ্ৰহৰ কৰ্তৃত্ব শাখাৰ সম্পাদকৰ লগতে দায়িত্বপ্ৰাপ্ত শ্ৰৱণ কোঁৱৰ আৰু পৰমানন্দ নাথৰহে আছিল। পৰমানন্দ নাথে ১৫খন শাখাৰ বেলট সংগ্ৰহ কৰে যদিও সভাৰ কাৰ্যালয়লৈ নাহিল শ্ৰৱণ কোঁৱৰ। সেয়েহে শ্ৰৱণ কোঁৱৰৰ সলনি পৰমেশ্বৰ নলবৰীয়াই বেলট সংগ্ৰহ কৰি বদন গগৈক সহায় কৰাৰ অভিযোগ উঠিছে। ইফালে পৰমেশ্বৰ নলবৰীয়াই সংগ্ৰহ কৰা ২৮খন বেলট পেপাৰক অবৈধ হিচাপে চিহ্নিত কৰি বাতিল কৰিবলৈ দাবী জনাইছে ডিব্ৰুগড় সাহিত্য সভাই। উল্লেখযোগ্য যে ২০২৫-২৭ বৰ্ষৰ সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে বিশিষ্ট লেখক, সাহিত্যিক, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, বদন গগৈ আৰু ভদ্ৰেশ্বৰ গগৈয়ে। ইতিমধ্যে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই প্ৰক্ৰিয়া আগন্তুক ২৯ ডিচেম্বৰৰ ভিতৰত সমাপ্ত হ'ব বুলি জানিব পৰা গৈছে। পৰিতাপৰ গুৰুত্বপূৰ্ণ কথা বুলি বিবেচনা কৰি আজি আমি ডিব্ৰুগড় সাহিত্য সভা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই ডিব্ৰুগড় জিলা সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া আমি বিষয়টো অৱগত কৰিছোঁ, এটা অভিযোগ দিছোঁ। কাৰণ তেখেতসকলে আমাক যি নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াটোত অকণমান আমি খেলি মেলি হোৱা, বেমেজালি হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে তদন্ত আৰু তাৰ কি ধৰণে ইয়াক নিকা কৰিব পৰা যায় তাৰ উচিত বিচাৰ কৰি দিবৰ বাবে আমি মাননীয় জিলা সভাপতি মুখ্য নিৰ্বাচনী বিষয়া নোমল গগৈদেৱৰ হাতত আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা আমি এখন অভিযোগ পত্ৰ দাখিল কৰিলোঁ। ইয়াৰ প্ৰতিলিপি আমি অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, আঞ্চলিক কাৰ্যালয়ৰ সাধাৰণ সম্পাদক ভুৱন মোহন গোস্বামী আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ডাঙৰীয়ালৈ আমি এই পত্ৰখন প্ৰেৰণ কৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ যে আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ আগন্তুক নিৰ্বাচনৰ বাবে যি বেলটৰ ব্যৱস্থা কৰা হৈছে, পৰম্পৰা ব্যৱস্থা কৰা হৈছে, আমাৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্য আৰু এই নিৰ্বাচনী বিষয়াৰ সৈতে জড়িত হৈ থকা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পৰমেশ্বৰ নলবৰীয়া নামৰ এগৰাকী ব্যক্তিয়ে নিজে প্ৰায় ২৮খন বেলট পেপাৰ লগত লৈ যোৱা বুলি এটা আমি বিশেষ সূত্ৰে তথ্য সহকাৰে আমি পালোঁ। আৰু এইটো এটা আচলতে কোনো ধৰণৰ এটা সাংবিধানিক কাম হোৱাইছে বুলি আমি নাভাবোঁ, এটা নীতি বহিৰ্ভূত কাম হোৱা বুলি আমি উপলব্ধি কৰিছোঁ। লগতে আৰু তেখেতসকলে যিকেইগৰাকী নতুন সভাপতিৰ বাবে এবাৰ সভাপতিৰ কাৰণে ডিব্ৰুগড় জিলাত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হৈছে, মাত্ৰ নিৰ্বাচন হ'ব, এই সভাপতিসকলৰ যিসকলৰ মাত্ৰ নামটোহে দিছে, জীৱনপঞ্জী তেখেতসকলকে দিয়া নাই। এই জীৱনপঞ্জী নিদিয়াটো তেওঁলোকৰ মতে এই সংবিধানত কেতিয়াও উল্লেখ নাই বুলি কৈছে। কিন্তু আমি বিগত কালত কেন্দ্ৰীয় সমিতিয়ে হওক বা শাখা সমিতিবিলাকৰ যিবিলাক জিলা সমিতিবিলাকৰ সভাপতি সম্পাদকৰ নিৰ্বাচনৰ বাবে তেখেতসকলৰ নাম পঞ্জীয়ন কৰা হয়, তেখেতসকলৰ একোখনকৈ আমি জীৱনপঞ্জী পাওঁ। এই জীৱনপঞ্জীখনৰ ভিত্তিত কৰি আমি ভোট প্ৰদান কৰোঁ। কিন্তু এইবাৰ ডিব্ৰুগড় জিলা সাহিত্য সভা সেয়াৰ সম্পূৰ্ণ নিৰ্বাচনী বিষয়ে এই কথাটো এটা টুলুঙা মন্তব্য কৰাত আমি আচলতে ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু আমি আশা কৰিছোঁ ভৱিষ্যতলৈ। আৰু এটা কথা এইখিনি আমাৰ ডিব্ৰুগড় জিলাৰ নিৰ্বাচন প্ৰক্ৰিয়াত বিগত কেইবাটা বৰ্ষতো একেইকেইজন বিষয়াকে নিৰ্বাচনী বিষয়া হিচাপে তেখেতসকলে নিযুক্তি দি আছে। এইটো এটা কিন্তু গভীৰ ৰহস্য বিষয়। আমি আশা কৰিছোঁ ভৱিষ্যতলৈ যিসকল নতুন কমিটিত বা নতুন বিষয়ববীয়া নিৰ্বাচিত হ'ব তেখেতসকলে যাতে ইয়াৰ কিছুমান সাল সলনি ঘটাবলৈ আমি অনুৰোধ জনাম। কিন্তু আৰু এটা কথা ঠিক যে ডিব্ৰুগড় জিলা সাহিত্য সভাত হৈ থকা এনেকুৱা ধৰণৰ আমাৰ অসম সাহিত্য সভা বুলি ক'লে নিৰ্বাচন কেন্দ্ৰিক বিতৰ্কিত হোৱাটো স্বাভাৱিক, কিন্তু তেখেতসকলে ক'ব পাৰে কিন্তু একোজন ব্যক্তিয়ে কোনো ধৰণৰ অকৰ্তৃত্বশীলভাৱে ২৮খনকৈ বেলট পেপাৰ সংগ্ৰহ কৰাটো কোনো ধৰণৰ সংবিধানৰ আওতাত থকা গঠন নীতি বহিৰ্ভূত এটা কাম কৰিছে বুলি আমি উপলব্ধি কৰি ডিব্ৰুগড় সাহিত্য সভা ইয়াৰ প্ৰকৃত মানে গভীৰভাৱে উদ্বেগ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে প্ৰকৃত উচিত মানে তেখেতৰ তদন্ত আৰু ইয়াৰ সৈতে জড়িত হৈ থকা বিষয়াসকলক কেন্দ্ৰীয় সমিতিয়ে তেখেতক চৌকছ দি পেলাই তেওঁলোকৰ নটিচ জাৰি কৰি তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে এই ক্ষেত্ৰত আমাক আমাৰ আবেদনখন, আমাৰ যিটো অভিযোগ পত্ৰ এখনত এটা সুদৃষ্টিৰে বিবেচনা কৰিব বুলি আমি আশা কৰোঁ। অসম সাহিত্য সভাৰ যিখন সংবিধান, সেই সংবিধান অনুসৰি জিলা সাহিত্য সভাৰ যিখন নিৰ্বাচনী প্ৰক্ৰিয়াটোত বৰ্তমানৰ জিলা সভাপতিজন নিৰ্বাচনী কমিটিৰ সভাপতি। তেনে ক্ষেত্ৰত এই গোটেই ব্যৱস্থাটোত সভাপতিজন ক'ৰবাত গাফিলতি অনুভৱ কৰে নেকি আপুনি?
মুকলিকে কথাটো তেনেকুৱা ধৰণৰ কি হয় কাৰণ আমি মুখ্য নিৰ্বাচনী বিষয়া এজন যদি জিলা সভাপতিয়ে হয় তেতিয়াহ'লে তেখেতৰ জ্ঞাতেই বা অজ্ঞাতেই হওক কেনেকৈ এই 28খনকৈ আৰু তেখেতসকলে এটা কথা নাহৰকটীয়া হ'ল ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত থকা শাখা গৃহটো ডিব্ৰুগড় জিলাৰ প্ৰথমটো কাৰ্যালয় সেয়েহে কাৰ্যালয় হোৱাৰ কাৰণে তেখেতসকলে তালৈ বেলট কিন্তু এতিয়া আমি কেন্দ্ৰীয় নিৰ্বাচনী বিষয়ালৈ যোগাযোগ কৰাৰ পৰা কৈছে যে তেওঁলোকে বেলট পেপাৰ আৰু তেওঁলোকে থানাত থোৱা যিটো ব্যৱস্থা কৰিছে বা অন্যান্য ধৰণৰ থানাত থোৱা ব্যৱস্থা কৰিছে এইবিলাক আচলতে পুৰণা ব্যৱস্থাৰ জৰিয়তে হোৱা যেন হৈছে নতুন সংবিধান বা আমি মুখ্য নিৰ্বাচনী বিষয়া আমাক কোৱা অনুসৰি যিদিনাই তেখেতসকলে বেলট পেপাৰসমূহ দিব সভাপতি সম্পাদকে কোনো অথৰিটি লেটাৰ যদি লৈ আহে তেওঁলোকৰ কাৰ্য বিষয়াবিলাকে ল'ব পাৰে কিন্তু ভোট প্ৰদানো একেদিনাই হ'ব ভোট গণনাও একেদিনাই হোৱাৰ বুলি তেওঁ কৈছে কিন্তু আমাৰ ডিব্ৰুগড় জিলাত এটা কৈছে এখন থানাত এই বেলট পেপাৰসমূহ ৰখা ব্যৱস্থা কৰিছে যিটো আমি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত অকণমান আমাৰ তাত এটা প্ৰশ্নবোধক চিন এটা উত্থাপন হোৱা যেন আমি অনুভৱ কৰোঁ অসমাদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক